জেনজিয়ে যিমান মানে মইতো ক্ৰিটিচিজম হিচাপে কোৱা নাই বাকি যি কৰে নকৰে এটা বস্তু তেওঁলোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট দে ৱান্ট টু বি কুল তেওঁলোক ইমোচনেল নোহোৱা নহয় কিন্তু অদৰকাৰী বস্তুত তেওঁলোকে ইমোচনছটো খৰচা নকৰে যে আপুনি যদি নিজেও অকণমান মানে ভাবে জেনজি কিন্তু মানে ইমান কৰাপশ্যন বা হেৰি লৈ পেলাই হেৰি নহয় হয়তো সেইটো কাৰণে তেওঁলোকে গভৰ্ণমেণ্ট জবতকে প্ৰাইভেট জবছ প্ৰেফাৰ কৰে জ্যেষ্ঠজনৰ প্ৰতি মাক দেউতাকৰ প্ৰতি বা পৰিয়ালৰ প্ৰতি যদি সেই ইমোচনেল এটাচমেণ্টটো কমি যায় সেইটোতো ক্ষতি কৰিব হাৰ্ট ব্ৰেক হয় ফেইলিয়াৰ হয় ফ্ৰাষ্ট্ৰেশ্যন থাকে ষ্ট্ৰেছ থাকে এই সকলোবোৰ ডিল কৰিবৰ বাবে গীতাই কি ধৰণৰ ৰাস্তা দেখুৱাইছে এতিয়া গীতাখনৰ পৰা জেন জিয়ে হওক বা সকলো লোকে কেনেধৰণৰ শিক্ষা লৈ মানুহ আচলতে কৰ্মযোগী হ'ব পাৰে অৰ্জুনেও সেইটো সুধিছিল কৃষ্ণক যে আৰে মই যদি ফলাফলৰ কথা চিন্তাই নকৰোঁ মই কামটো কৰিম কিয় মোৰ প্ৰেৰণাটো কি কামটো কৰাৰ পিছত এতিয়া এজন যদি ষ্টুডেণ্টে নাভাবে যে মই টপ কৰিম তেওঁ 18 ঘণ্টা 16 ঘণ্টা পঢ়িব যুদ্ধৰ আগত অৰ্জুনৰ গা কঁপিছিল মন কঁপিছিল গান্ধীখন হাতৰ পৰা পৰি গৈছিলে সেইটো সময়ত যে অৰ্জুনৰ একচুৱেলি এংজাইটি হৈছিলে পেনিক এটা আহিছিল সেই বস্তুটো কিন্তু এই সো কল্ড হিষ্টৰিয়ানছবিলাকে নকয় এজন মানুহে যদি 50-60% গীতা ফ'ল' কৰিব পাৰে সেইজন মানুহ মানে গান্ধী আইনষ্টাইনৰ কম্বাইন হ'লে যি হ'ব তাতকৈও আগুৱাই যাব আমি কেপ্টেইন কুল বুলি যে কওঁ কাৰণ তেওঁ সদায় নেক্সট বলটো ভাবিছে যে নেক্সট বলটোত মই কি কৰিব পাৰোঁ আৰু মোৰ বেষ্ট কি কৰিব পাৰোঁ বলটো যদি বহুত ভাল হৈছে তেওঁ ডিফেণ্ডেই কৰিব বলটো যদি অকণমান হেৰি হৈছে তেওঁ 1 বা 2 ৰান ল'ব আৰু যদি লুজ বল আহিছে তেওঁ 4 বা 6 মাৰিব আমি নেক্সট কামটোত কি আমাৰ কাৰণে বেষ্ট হয় লাগিলে আমাৰ চিটুৱেশ্যনটো যিমানো বেয়া নহওক যিমানো মানে আমি চেলেঞ্জিং চিটুৱেশ্যন নাথাকোঁ আমি এইটো বিশ্বাস কৰিব লাগে যে বক্ত কভি ভি বদল सकता है শুদ্ধ ভুল ভাল বেয়া হয় এইকেইটা কনচেপ্ট কেনেকুৱা গীতাৰ মতে পানী লৈছোঁ যে মানে দেউতাক মানে ঢুকাব আৰু ডেথ বেডত আছে দেউতাকে মানে পানী খুজি আছে হয়তো লাষ্ট বাৰ খুজিছে আৰু ঘৰখনৰ বাহিৰত মানে হয়তো কিছুমান বদমাছ মানুহে ডকাইত টাইপ মানুহে গাঁওখনত মানে হয়তো কিছুমান মানে ছোৱালীবিলাকৰ ওপৰত অত্যাচাৰ কৰিছে তেতিয়া সেই মানুহজনৰ কাৰণে ধৰ্ম কি ভাল বেয়াটো আচলতে তোমাৰ কাৰণে যিটো ভাল সেইটো মোৰ কাৰণে বেয়া হ'ব পাৰে মোৰ যিটো কাৰণে ভাল মোৰ কাৰণে যিটো ভাল বুলি মই ভাবিছোঁ তোমাৰ কাৰণে সেইটো বেয়া হ'ব পাৰে গতিকে বস্তুটো ছাবজেক্টিভ যিকোনো মানুহে যদি এনেকুৱা যিকোনো কাম কৰিছে যোনটোৰ কাৰণে বেলেগৰ অপকাৰ হৈছে সৰু অপকাৰো হ'ব পাৰে তেতিয়াহ'লে সেইটো কাম ভুল পুনৰ জন্মৰ কথা কি কোৱা হৈছে মানে পুনৰ জন্ম থাকে নে নাথাকে এই ল'ৰাটোৱে মানে বা এই ছোৱালীজনী বা সৰু বাচ্ছাটোৰ কি ভুল বা মাক দেউতাক বা পৰিয়ালটোৱে ভুল কৰিলে যদি মানে ভগৱানৰ এইটো কেনেকুৱা কেলকুলেশ্যন যে শাস্তিটো ল'ৰা ছোৱালী তাত আহে আত্মাৰ পুনৰ জন্মৰ কনচেপ্ট এইটো নহয় আমি অলৰেডি কৰা কামবিলাকৰতো ফল পাম কিন্তু নতুন প্ৰাৰব্ধ যেতিয়া ক্ৰিয়েট হ'ব আমি নতুন ফল পোৱা আৰম্ভ কৰিম আৰু নতুন ভাগ্য এখন আমি নিজেই কৰিব পাৰোঁ সেইকাৰণে কোৱা হয় যে ভাগ্যৰ মানে লেখা আমি বদলাব পাৰোঁ নৱপ্ৰজন্মৰ গীতাখনৰ পৰা নৱপ্ৰজন্মৰ লগতে আন সকলো লোকে সকলো পাঠকে কি পাব আচলতে নমস্কাৰ পডকাষ্টৰ আন এটা খণ্ডলৈ আপোনাক স্বাগতম জনাইছোঁ মই সংগীতা দেৱী দত্ত আজি এগৰাকী যুৱ প্ৰজন্মৰ প্ৰতিশ্ৰুতি সম্পন্ন লেখক মোৰ অতিথি তেওঁৰ নাম হৈছে অন্তৰাত্ৰিয় পূৰ্বতেও তেওঁৰ সৈতে আমি বহিছোঁ তেওঁৰ এখন কিতাপ হৰিহৰৰ যুদ্ধ এই হৰিহৰৰ যুদ্ধক লৈ তেওঁ এখন কিতাপ লিখিছিল মহাৰণ হৰি বনাম হৰ এই কিতাপখন যথেষ্ট জনপ্ৰিয় হৈছিল বৰ্তমান তেওঁ এখন নতুন কিতাপ লিখিছে সেইখনৰ নাম হৈছে নৱপ্ৰজন্মৰ গীতা জেন জিৰ বাবে সফলতাৰ মাপকাঠি এই কিতাপখনত তেওঁ ক'ব বিচাৰিছে যে গীতা ভাগৱত গীতাখন গাইড হিচাপে লৈ নৱপ্ৰজন্ম কেনেধৰণে আগুৱাব পাৰে নৱপ্ৰজন্মৰ বিভিন্ন দিশ বিভিন্ন এংজাইটি হওক ষ্ট্ৰেছ হওক বা বিভিন্ন ফ্ৰাষ্ট্ৰেশ্যনৰ সময়ত ভাগৱত গীতাখন লৈ তেওঁলোকে কেনেধৰণে আগবাঢ়িব পাৰে ভাগৱত গীতাই তেওঁলোকক কি ধৰণে দিশ দেখুৱাব পাৰে এই সমগ্ৰ বিষয়লৈ তেওঁ কিতাপখন লিখিছে গতিকে কিতাপখনৰ বিষয়ে আমি কথা পাতিছোঁ আৰু ভাগৱত গীতাই অন্তৰাত্ৰিয় বুলি যিগৰাকী নৱপ্ৰজন্মৰ লেখক সেইগৰাকীক কেনেধৰণে তেওঁৰ জীৱনটো সলনি কৰিলে এই বিষয়েও তেওঁ কৈছে গতিকে খুব সুন্দৰ এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ বিভিন্ন কথা আপোনালোকে জানিবলৈ পাৰিব আৰু জীৱনটোক নতুনকৈ নতুন দিশেৰে নতুন দৃষ্টিৰে চাবলৈ আপোনালোকে প্ৰয়াস কৰিব পাৰিব এই ভিডিঅ'টো চালে গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো নিজে চোৱাৰ লগতে আনৰ সৈতেও শ্বেয়াৰ কৰিব অন্তৰ ৱেলকাম বেক থেংক ইউ এবছৰৰ মূৰত আকৌ হয় আৰু যদি ভুল কেলকুলেশ্যন মানে আই থিংক মেবি 20-21 তাৰিখ মানে আমি যোৱা বছৰ এনেকুৱা সময়তে আছিলে আৰু এনেকেই ঠাণ্ডাৰ দিনত আমি বহি কিতাপৰ আড্ডা কৰি মাৰিছিলোঁ আৰু কিতাপৰ বিষয়ে প্ৰথমখন কিতাপ মহাৰণ হৰি বনাম হৰ আছিলে ন অসমীয়াত অসমীয়াত প্ৰথম আৰু এইবাৰ নৱপ্ৰজন্মৰ গীতা মানে গীতাৰটো আমি বিভিন্ন কথা শুনো যে গীতাখন ইমান তত্ত্বগধুৰ এখন
গ্ৰন্থ সেইখন পঢ়িবলৈ এটা বয়স পাব লাগিব বা পাৰ্চনেলিটিটো তেনেধৰণৰ হ'ব লাগিব যে গীতাখন মানে গ্ৰহণ কৰিব পাৰে মানুহে। এতিয়া নৱপ্ৰজন্মৰ গীতা বুলি যে তুমি লিখিলা, প্ৰথমতে সোধো যে চিন্তাটো কিহৰ বাবে আহিলে, কিহৰ বাবে মানে নৱপ্ৰজন্মক টাৰ্গেট কৰি পেলাই গীতা? মানে ধৰক আজিকালি যোৱা 5 বছৰ 10 বছৰ ধৰি আমি সকলোৱে জানো যে মানে জেনজি হওক বা ইউথসকলে হওক মানে স্পিৰিচুৱেলিটি কনজিউম কৰা হৈছে। তেওঁলোকে ৰিলছৰ আকাৰতে হওক বা পডকাষ্টৰ আকাৰতে হওক তেওঁলোকে স্পিৰিচুৱেলিটিটো, হিন্দুইজিমৰ যোনবিলাক পুৰণা কথা আছে সেইখিনিত বিৰাট ইণ্টাৰেষ্টেড হয়। কিন্তু প্ৰব্লেমটো এইটো হৈছে বহু লোকে বহু কথা কয়, আৰু আজিকালি যিহেতু পডকাষ্ট অহাৰ পিছত যিমান মানে ভাল বা জনা মানুহৰ সঁচা ইনফৰমেশ্যনখিনি অহাৰ লগতে বহু লোকে মানে অলপ জানি অলপ বুজি কথা কিছুমান কয়, আৰু তাৰ চবতছে মানে বেয়া ইম্পেক্টটো হয় ইউথৰ ওপৰত। কাৰণ তেওঁলোকে আজি যদি এজনে কিবা এটা ক'লে বিশ্বাস কৰি লয়, কাইলৈ তেনেকে বেলেগ এজনে কিবা এটা ক'লে বিশ্বাস কৰি লয়, কিটো ফ'ল' কৰিম সেইটো এটা দিগদাৰী হয়। আৰু কি হয়, আমি কোনো জেগাত ধৰক এটা পডকাষ্ট, এতিয়া আমাৰে পডকাষ্টত আমি গোটেই গীতাখনটো নোৱাৰিম, সেইটো কৰিব গ'লে আমি মাহ ধৰি বহিব লাগিব ধৰক। চ' কি হয়, কৰবাত অকনমান কিবা এটা ক্লিপ পালে, কিবা এটা অকনমান লাইফ লেচন এটা পালে, কিন্তু সম্পূৰ্ণৰূপে গীতাৰ 18টা অধ্যায় যোনখিনি মেইন কনচেপ্ট আছে, 18টা কনচেপ্ট, সেইখিনি ভাঙি পাতি এপ্লাইড গীতা, মোৰ কনচেপ্ট হ'ল এপ্লাইড গীতা, সেই তেনেকুৱা ধৰণৰ কোনো কিতাপ এটলিষ্ট অসমীয়াত নাই। এতিয়া মোৰ নৱপ্ৰজন্মৰ গীতা এইখন কিতাপত 9টা চেপ্টাৰ আছে। ইচ চেপ্টাৰত মই দুটাকৈ ধৰক গীতাৰ অধ্যায়ৰ যিখিনি কথা আছিলে সেই কনচেপ্টবিলাক মই ইয়াত সোমোৱাইছো। আৰু মই অলৰেডি যেনেকে ক'লো, এইখন হ'ল এপ্লাইড গীতা। আপোনাক এইখন কিতাপে এইটো নকয় যে আপুনি কৰ্মযোগী হ'ব লাগিব বা সমৰ্পণ কৰিব লাগে। আপোনাক ক'ব যে সমৰ্পণ কৰিলে ভগৱানে কেনেকে আপোনাক সহায় কৰে। তেনেকুৱা ধৰণৰ এপ্লিকেশ্যন বেছ মানে ৱেজ অফ গীতা আৰু সেই বুলি ক'ব পাৰি। জেনজিকে যিহেতু জেনজিৰ বাবেই যিহেতু লিখা হৈছে, গতিকে জেনজিৰ ওপৰত নিশ্চিতভাৱে ষ্টাডি কৰা হৈছে, তেওঁলোকৰ মনোজগতখনৰ বিষয়ে ষ্টাডি কৰা হৈছে তোমাৰ। এতিয়া যিটো প্ৰথমতে তুমি ক'লা যে স্পিৰিচুৱেলিটি ফালে বেছিকৈ ঢাল খাইছে, কাৰণটো কি বুলি ভাবা? মই ভাবোঁ কাৰণটো এইটো যে আমাৰ সকলোৰে ঘৰত আগৰে পৰা মানে এখন যিকোনো ষ্টেটৰ হৈ লওক, এখন আইডিয়েল ইণ্ডিয়ান ফেমিলিত আমি স্পিৰিচুৱেলিটিৰ কথা, নিজৰ ধৰ্মৰ কথা মানে শিকাম বুলি নকলেও কথাই কোৱা হয়। চিম্পল বস্তু এটা হ'ল যে আমি সকলো মানে জেনেৰেশ্যন বুলি কথা নাই আৰু মানে কোনোবা, এতিয়া মোৰ মা দেউতাৰ জন্ম 1960s, মোৰ জন্ম 1995, 96 এনেকুৱা, মোৰ ভাইটিৰ জন্ম 2000 এনেকুৱা। চ' ধৰক আমি সকলোৱে কিন্তু মানে নিজৰ হয়তো অভিভাৱকৰ পৰা, পেৰেণ্টছৰ পৰা আমি শুনি আহিছো যে মিছা কোৱাটো বেয়া বা এইটো নকৰিবা ভগৱানে পাপ দিব, তেনেকুৱা ধৰণৰ সৰু বস্তু আমি সকলোৱে শুনি আহিছো। গতিকে সেই বস্তুটো আছিলে আমাৰ তাত, কিন্তু এতিয়া যিহেতু মানে কি হয়, কিছুমান বস্তু মানে আহিবলৈ জেনেৰেশ্যনছ লাগি যায়। আগতে কি হয়, আগতে মানে হয়তো মানে ইউথে ভাবিছিল যে এইখিনি বস্তু অকনমান স্পিৰিচুৱেলিটি হলে অকনমান ৰিগ্ৰেছিভলৈ যায় বা মানুহ অকনমান ধৰক যোনটো আমি কুল বুলি কওঁ, কুল নহয়। কিন্তু আজিকালি পডকাষ্ট সেইখিনি অহাৰ পাছত বস্তুটো অকনমান মানে এট দ্য চেম টাইম কুল হৈ গ'ল। ধৰক মই চিম্পল এক্সাম্পল এটা দিছো, নৱপ্ৰজন্মৰ গীতা আৰু তাৰ লগত যদি মই বেলেগ ধৰক এটা তত্ত্বগধুৰ টেগলাইন দিলোহেঁতেন, সেইটো কুল নহলহেঁতেন। কিন্তু ইয়াত মোৰ টেগলাইনটো হৈছে জেনজিৰ বাবে সফলতাৰ চাবিকাঠি। এতিয়া জেনজিৰ বাবে সফলতাৰ চাবিকাঠি বুলি কৈ দিয়াৰ লগে লগে ইট মেক্স দ্য থিং লুকছ কুল আৰু চ' সেই কুল ফেক্টৰটো মাষ্ট হয় দেই। কাৰণ জেনজিয়ে যিমান মানে মইতো ক্ৰিটিচিজম হিচাপে কোৱা নাই, বাকী যি কৰে নকৰে, এটা বস্তু তেওঁলোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট, দে ৱান্ট টু বি কুল। এতিয়া জেনজিৰ কথা ওলাইছে যেতিয়া আমি জেনজিৰ কথাই পাতিম আজি। জেনজিৰ মনোজগতখনক কেনেধৰণে ষ্টাডি কৰিছা, কি পাইছা? মানে যিখিনি নৱপ্ৰজন্ম বা জেনজিৰ যিখিনি ল'ৰা ছোৱালী, তেওঁলোকে কেনেধৰণে কি ডিল কৰি থাকে আচলতে ডে টু ডে লাইফত, তেওঁলোকৰ সমস্যাবোৰ কেনেকুৱা বা তেওঁলোকৰ চিন্তাধাৰণাবোৰ কেনেকুৱা? মই মেট্ৰিক দিছিলো 2012 চনত, গতিকে সেইটো সময়লৈকে মোৰ মনত আছে যে মই মেট্ৰিক দিয়া মানে 2012 বহুত পুৰণি কথাও নহয়, কিন্তু 2012 বুলি ক'লে মোৰ এতিয়া মনত পৰে যে অকল মই বুলি নহয়, মোৰ লগৰ ক্লাছৰ যিমান ল'ৰা ছোৱালী আছিলে সকলোৱে মানে সেই বহুত বেছিক আছিলে ষ্ট্ৰাগলবোৰ, যেনেকে 10 পঢ়িলে পেলাই কি ষ্ট্ৰীম ল'ব, চুকা মানে যদি চায়েন্স লোৱা নাই চুকা নহয়, যেনেকে মোৰ নিজৰে মই হিউমেনিটিজ লৈছিলো, সেইটো কাৰণে মই দেউতাৰ লগত ষ্ট্ৰাগল এটা হৈছিলে মোৰ। চ' তেনেকুৱা কিছুমান কথা থাকে।
বাট এতিয়া কি হৈছে, এতিয়া ইমান মানে ইনফৰমেশ্যন, তাৰপিছত আপগ্ৰেডেশ্যন আৰু অপৰচুনিটিজ ইমান আহি গৈছে যে চেলেঞ্জেছ বিলাক এতিয়া কিন্তু চেঞ্জ হৈছে। এতিয়া আগতে যেনেকুৱা আছিলে যে আজিৰ তাৰিখতো আনএমপ্লয়মেণ্টটো এটা বিগ ইছ্যু হয়, কিন্তু কি হয় আজিকালি আগৰ তুলনাত মানুহে কিবা নহয় কিবা এটা হয়তো কৰিবলৈ অপৰচুনিটিজ পায়। কাৰণ ইকনমিটো যিদৰে আপোনাৰ ধৰক মানে অৰ্থনীতিটো যিদৰে মানে ৱাইডেন হৈছে, আজিতো আমি আজিৰ পৰা 20-25 বছৰ আগত আমি ভাবিব পৰা নাছিলো যে মানে কেমেৰামেনৰ ইমান দৰকাৰ হ'ব, কিন্তু আজি এই আমাৰ পডকাষ্টৰ পৰা আৰম্ভ কৰি বিয়া চিয়া চব জেগাতে কেমেৰামেনৰ দৰকাৰ থাকে, এণ্ড দে আৰ আৰ্নিং ভেৰি গুড। আৰু আণ্ডাৰৰেটেড আছিলে, কিন্তু এতিয়া মানে অপৰচুনিটি যিমান বাঢ়ি গৈছে, এতিয়া প্ৰব্লেমটো আহি গৈছে চইচৰ। আৰু নিজৰ মানে যিটো আমি কওঁ যে অনেষ্ট, আমাৰ যোনটো অনেষ্টি, আমি সকলোৱে নিজৰ ষ্ট্ৰেংথ উইকনেছ লৈ জন্ম হওঁ। চ' সেই চইচেছ বিলাক যেতিয়া বহুত হৈ গৈছে, চ' আমাৰ ষ্ট্ৰেংথ হিচাপে কিটো চইচ আমি চুজ কৰিব লাগে, কিটো আমি এৰিব লাগে, কিখিনি ধৰি ৰাখিব লাগে, কি প্ৰগ্ৰেছ ৰিগ্ৰেছিভ বুলি কিখিনি এৰিব লাগে সেইখিনি জানা উচিত, আৰু প্ৰগ্ৰেছনৰ নামত কিখিনি ধৰিব নালাগে সেইখিনি জানা উচিত। গতিকে জেনজিৰ চেলেঞ্জেছবোৰ অকণমান বেলেগ ধৰণৰ। মই মিলেনিয়েল হয়, চ' ময়ে জেনজিৰ মানে বস্তুখিনি ৰিচাৰ্চ নকৰালৈ বা কথা নাপাতিলৈ সম্পূৰ্ণৰূপে গম নাপাওঁ। তেওঁলোকৰ লেংগুৱেজটো বেলেগ, তেওঁলোকৰ চিন্তাধাৰাটো বেলেগ। যেনেকৈ বহুতে হয়তো কয় যে ক'ব পাৰে যে জেনজি সকল ইম'চনেলি অকণমান মানে আমাৰ নিচিনা নহয়, আৰু আপোনাৰ বা মোৰ নিচিনা ইমান ইম'চনেলি হেৰি নহয়। বাট এট দ্য চেম টাইম আমি বস্তুটো যদি ভালকৈ চাওঁ, আমি এইটো গম পাম যে তেওঁলোক ইম'চনেল নোহোৱা নহয়, কিন্তু অদৰকাৰী বস্তুত তেওঁলোকে ইম'চনছটো খৰচা নকৰে। বহুত সময় ধৰি তেওঁলোকে ইম'চনেল হৈ নাথাকে। আৰু দে আৰ ভেৰি স্পেচিফিক যে মোৰ ইম'চনছখিনি এইকেইজন মানুহৰ লগত ভিতৰতে থাকিব, মোৰ ইম'চনটো বেলেগ এজন আউটচাইডাৰে পুতুককে ডিজাৰ্ভ নকৰে। খুব প্ৰেক্টিকেল নেকি? খুব প্ৰেক্টিকেল হয়, খুব প্ৰেক্টিকেল। আৰু মোৰতো এইটোও ফিল হয় যে মানে আমি যোনটো মানে হয়তো লাষ্ট 50-60 ইয়াৰ্ছৰ পৰা আমি ভাৰতত বা যিকোনো ধৰক মানে ডেভেলপিং ইকনমিত আমি কৰাপশ্যনটো এটা বস্তু হিচাপে শুনি আহিছো, দেখি আহিছো, মুভিজ বনিছে। কিন্তু আপুনি যদি নিজেও অকণমান মানে ভাবে, জেনজি কিন্তু ইমান কৰাপশ্যন বা হেৰি লৈ পেলাই হেৰি নহয়। হয়তো সেইটো কাৰণে তেওঁলোকে গভৰ্ণমেণ্ট জবতকে প্ৰাইভেট জবছ প্ৰেফাৰ কৰে। কাৰণ এটা বস্তু থাকে, গভৰ্ণমেণ্ট জবত মে বি চামবডি ইজ চেলাৰী ইজ 50,000, কিন্তু তেওঁলোকে 2 তলীয়া 3 তলীয়া 5 তলীয়া ঘৰ বনাব পাৰে, কিন্তু ক'ব নোৱাৰে বেলেগৰ নামত গাড়ী কিনিব লাগিব। বাট জেনজিৰ কাৰণে বস্তুটো এইটো যে মোৰ যদি পেকেজটো যদি 10 লাখ হয়, মই 10 লাখ বুলি ক'ব পাৰিব লাগিব। মই যদি 30 লাখ হয়, মই 30 লাখ বুলি ক'ব পাৰিব লাগিব। তেনেকুৱা ধৰণৰ কিছুমান আহে। আৰু এটা বস্তু কালি মই বিৰাট এটা মানে ডিছকাশ্যনে আৰু অনলাইন ডিছকাশ্যন এটাত মানে বিৰাট ইণ্টাৰেষ্টিং বস্তু এটা মই ৰিয়েলাইজ কৰিলোঁ যে যেতিয়া প্ৰথমতে ৱৰ্ক ফ্ৰম হোম আহিছিল, কনচেপ্টটো অলপ 2015-16ৰ পৰা আৰম্ভ হৈছে। তে আমাৰ কাৰণে বস্তুটো আছিলে যে মানে যোনখিনি ধৰক চাকৰি কৰা মানুহ বা ফ্ৰিলেন্সাৰ, বস্তুটো ইজি হৈছে। আমি কেতিয়াও এইটো ভাবা নাছিলো যে কোম্পানীজৰ কাৰণে এইটো ভাল হৈছে। কিন্তু এতিয়া জেনজিয়ে যদি কোম্পানীৰ যদি HR মানুহ এজনে কয় যে মানে তোমালোককতো আমি ৱৰ্ক ফ্ৰম হোম দিছো, চ' চেলাৰী অকণমান কমাই দিম, তোমালোকৰতো ফাইদা হৈ আছে, তেতিয়া তেওঁলোকে কিন্তু লগালগ ক'ব যে এট দ্য চেম টাইম আপোনালোকে মানে অফিচৰ কষ্ট বচাই আছে, আপোনালোকে ইলেক্ট্ৰিচিটি কষ্ট বচাই আছে, চ' আমাতকে বেছি আপোনাৰ প্ৰফিট হৈছে। চ' তেওঁলোক বেছি প্ৰেক্টিকেল হয়। আমি হয়তো যোনখিনি কথা আমি অলপ বেছি শিকিলো যে নিজতকৈ ডাঙৰ মানুহ হলে পুতুককে কথা এটা ক'ব নালাগে, বছ এজনক কিবা এটা কৈ দিলে কালিলে চাকৰিৰ পৰা উলিয়াই দিব। তেওঁলোকৰ মানে আচলতে যিটো ভুল, যিটো শুদ্ধ, তেওঁলোকে লোকধাক কৰাৰ কথাটো বৰ এটা প্ৰিফাৰ নকৰে, নহয় জানো? আৰু এই যে ইম'চনেল নোহোৱা কথাটো, সেইটো অকণমান তাত নিগেটিভিটি নেদেখা? মানে যে আজিকালি আমি যিটো ইম'চন বোলা বস্তুটোতো মানুহৰ থাকিব লাগিব, কিন্তু সেইটো যে কমি যোৱাটো, জ্যেষ্ঠজনৰ প্ৰতি, মাক দেউতাকৰ প্ৰতি বা পৰিয়ালৰ প্ৰতি যদি সেই ইম'চনেল এটেচমেণ্টটো কমি যায়, সেইটোতো ক্ষতি কৰিব। কিন্তু সেইখিনিতে মানে নৱপ্ৰজন্মক গীতাৰ প্ৰয়োজন হয়। গীতাতো কোৱা গৈছে যে আপোনাৰ ইম'চনছ মানে কাৰবাৰ মানে এজন ল'ৰা বা এগৰাকী ছোৱালীয়ে নিজৰ মা দেউতাকৰ প্ৰতি কেৱল এইটো আপুনি ইম'চনটো থাকিব নালাগে, কাৰণ তেওঁলোক তেওঁৰ মাতৃ পিতৃ হয়। যদি মা দেউতাও ভুল বুলি ক'ব পাৰিব লাগিব, যদি টিচাৰো ভুল বুলি ক'ব পাৰিব লাগিব। গীতাৰ সাৰমৰ্মটো এইটোৱেই। চ' জেনজিয়ে ইম'চনছটো কণ্ট্ৰল কৰি যদি সেই মতে চলিব পাৰে, তেতিয়াহ'লে আই থিংক ডিৰেকশ্যনটো বহুত ভালদৰেহে যাব। কিন্তু এট দ্য চেম টাইম আমি যদি ইম'চন নাই বা ইম'চন কমি গৈছে বুলি আমাৰ কাইণ্ডনেছ, কম্পেশ্যন, বেলেগক সহায় কৰিব পৰা মনোভাৱ এটা, এইখিনি কমি যায়, তেতিয়া কিন্তু বিৰাট চিন্তাৰ কথা। তেতিয়া আমাৰ যিটো ধৰক হিউমেনিটি যিটো আমি এতিয়া দেখি আছো, হয়তো বহুত মানে আৰু 100 বছৰ পিছত গোটেইখিনি মেচিন টাইপ হৈ যাব। আৰু সেইখিনি সময়তে মানে স্পিৰিচুৱেলিটিৰ প্ৰয়োজনীয়তাটো বেছি। সেইবাবে এইখন কিতাপ মই জেনজিৰ বাবে একচুৱেলি টাৰ্গেট কৰি লিখা। সেইটো এতিয়া ধৰা জেনজিৰ কথাই কৈছো, তেওঁলোকৰ হাৰ্ট ব্ৰেক হয়, ফেইলিয়াৰ হয়, ফ্ৰাষ্ট্ৰেশ্যন থাকে, ষ্ট্ৰেছ থাকে, এই সকলোবোৰ ডিল কৰিবৰ বাবে
গীতাই কি ধৰণৰ ৰাস্তা দেখুৱাইছে? গীতাৰ এটা মানে বেচিক কনচেপ্ট আছে যোনটোৰে আপুনি ফেইলিয়াৰ, হাৰ্ট ব্ৰেক, বেলেগৰ লগত হৈ থকা দ্বন্দ্বৰ মানে তাৰ সলিউশনটো হ'ল যে যিকোনো ধৰণৰ ইমোশন ডিটাচমেন্টৰ সৈতে মানে আসক্তিৰ সৈতে মানে থাকিব লাগে। তে সেই কনচেপ্টটো ধৰক মানে বুজিব গ'লে মানুহে ভাবিব যে আৰে মই এতিয়া নিজৰে যদি কথা কওঁ, মই যদি কাৰোবাক যদি ভাল পাওঁ, মই যদি ডিটাচ হওঁ, তেতিয়াহ'লে মই ভাল কেনেকে পাম? এইটো স্বাভাৱিক প্ৰশ্ন সকলোৰে মনত আহিব। কিন্তু গীতাই সেইটো বুজোৱা গৈছে যে ডিটাচমেন্টৰ সৈতে কাৰোবাৰ প্ৰতি ইমোচনেল হোৱা বা ভাল পোৱা, তাৰ মিনিংটো এইটো হয় যে আমি কাৰোবাক খুব ভাল পাব পাৰো, আমি তেওঁলোকৰ কাৰণে সেলফলেছলি চব কৰিব পাৰো, একো ভাবিবও নালাগে ইন ৰিটাৰ্ণ কি পাই আছো। কিন্তু যোনটো মোমেন্টত আমি দেখিছো যে সেই ৰিলেশ্যনশ্বিপটোৰ পৰা, যিকোনো ৰিলেশ্যনশ্বিপ হ'ব পাৰে, সেই ৰিলেশ্যনশ্বিপটোৰ পৰা আমাৰ প্ৰফিটৰ জেগাত লোকচান হৈ আছে, আমাক বুজাত প্ৰব্লেম হৈ আছে, বা আমি আমাৰ নিজত্বটো হেৰাই পেলাইছো। চ' তেনেকুৱা এটা বস্তুত সেই ৰিলেশ্যনশ্বিপটোৰ পৰা গুচি অহা নেচেচাৰী হয়, আৰু সেইটোকে ডিটাচমেন্ট বুলি কোৱা গৈছে। এতিয়া আমি যেতিয়া কাৰোবাৰ লগত ৰিলেশ্যনশ্বিপ, স্পেচিয়েলি ৰোমান্টিক ৰিলেশ্যনশ্বিপত আহিলে আমি এটা বস্তু ফিল কৰো যে আমাৰ লাইফটো কমপ্লিট হৈছে। কিন্তু কথাটো এইটো হয় যে গীতাই এইটো কয়, আপুনি যদি অলৰেডি এজন কমপ্লিট পাৰ্চন নহয়, তাৰ পাছত যদি আপুনি কাৰোবাৰ লগত প্ৰেমত পৰে এণ্ড দেন আপুনি যদি মানে ফিল কৰে যে আপোনাৰ লাইফটো কমপ্লিট কৰিছে, তেতিয়াহ'লে আপুনি এটাচমেন্টৰ সৈতে মানে প্ৰেম কৰি আছে। যেতিয়া আপুনি নিজে ভাবিব কি অ'কে মই এনাফ হয়, মই নিজকো ভাল পাব পাৰো, বেলেগকো ভাল পাব পাৰো, কোনোবা এজন আহিলে খালি দুইজনৰ মাজত এটা মিলা প্ৰীতি হ'ব, সেই বস্তুটোৱে হৈছে ডিটাচমেন্ট উইথ লাভ। কিন্তু যদি আমি ধৰক ভাবি লওঁ কি নাই কোনোবাই মোক সম্পূৰ্ণ কৰিব, সেইটোহে আচল প্ৰেম, তেতিয়াহ'লে সেইটো ভুল। ডিটাচমেন্টৰ সৈতে প্ৰেম, হয়, সেইটোহে আচলতে। তাত বৰ বেছি দুখো নাথাকে, বৰ বেছি দুখো নাথাকে। আৰু ধৰক টাইমছ কিপ অন চেঞ্জিং। মই আজি 1990s যদি কথা কওঁ, 1990sত আপোনাৰ মোবাইল নাছিলে, অপচনছ কম আছিলে। চ' মানুহে হয়তো লাভ মেৰেজ কৰিলেও যাক ভাল পায় তেওঁৰ লগতে মানে স্কুলৰ সময়তে ভাল পোৱা মানুহজন বা মানুহগৰাকীৰ লগতে লাষ্টত গৈ বিয়া হয়। কিন্তু আজিকালি অপচনছ বেছি মানুহৰ, লাইফষ্টাইলটো তেনেকুৱা হৈ গৈছে। আগতে হয়তো মানুহে খুব বেছি এটা মানে এখন চহৰৰ পৰা বেলেগ এখন চহৰত কাম কৰিবলৈ যায়। এতিয়া যেতিয়া মানে আপুনি কোনোবাই স্কুলিং কৰিছে তেজপুৰত, হায়াৰ ছেকেণ্ডাৰী কৰিছে ছাপোজ গুৱাহাটীত, গ্ৰেজুৱেশ্যন কৰিছে দিল্লীত, হাই ষ্টাডিজৰ কাৰণে গৈছে নিউয়ৰ্ক, চ' আপুনি নিজে ভাবক সেইটো সময়ত নতুন নতুন মানুহ পাব, অবভিয়াছলি আপুনি নতুন কথা শিকিব। চ' সেইটো কাৰণে মানে আমি ডিটাচমেন্টটো ফলো কৰা আৰু বেছি জৰুৰী হৈ পৰে। যদিও গীতাখনক ধৰ্মীয় গ্ৰন্থ বুলি কোৱা হয়, ধৰ্মগ্ৰন্থ বুলি কোৱা হয়, এইখন আচলতে এখন গাইড বুক নহয় জানো, লাইফ মেনুৱেল বুলি ক'ব পাৰি। এতিয়া গীতাখনৰ পৰা জেন জিয়ে হওক বা সকলো লোকে কেনেধৰণৰ শিক্ষা লৈ মানুহ আচলতে কৰ্মযোগী হ'ব পাৰে? বিৰাট মানে ভাল প্ৰশ্ন কৰিছে এইটো, কাৰণ কৰ্মযোগী শব্দটো মানুহে সকলোৱে বা কনচেপ্টটো চবেই জানে যে মানে গীতাৰ চবতছে পপুলাৰ চিং হয় যে কৰ্ম কৰি যোৱা ফলৰ ইচ্ছা নকৰিবা, সকলো মানুহে সেইটো কয়ও। কিন্তু মই মানে আপোনাক প্ৰশ্ন কৰিছো, ধৰা আপোনাকে, যে এতিয়া আপুনি যিকোনো কাম কৰিছে কিন্তু আপুনি ফলৰ কথাটো এবাৰো নাহিবনে আপোনাৰ মনত? আহিবই, চবৰে আহিব। ফলাফলৰ কথা চিন্তা কৰিতো কামটো কৰা হয়। সেইটোৱে কথা। অৰ্জুনেও সেইটো সুধিছিল কৃষ্ণক যে আৰে মই যদি ফলাফলৰ কথা চিন্তাই নকৰো, মই কামটো কৰিম কিয়? মোৰ প্ৰেৰণাটো কি কামটো কৰাৰ পিছত? এতিয়া এজন যদি ষ্টুডেণ্টে নাভাবে যে মই টপ কৰিম, তেওঁ 18 ঘণ্টা 16 ঘণ্টা পঢ়িব কিয় পঢ়িব? বস্তুটো প্ৰেক্টিকেল নহয় যেন লাগে, কৰ্ম কৰি যোৱা ফল বিচাৰি। কিন্তু কথাটো এইটো হ'ল যে গীতাত এইটো কেতিয়াও কোৱা নাই যে ফলৰ কথা মনলৈ নানিবা বুলি কোৱা নাই, ফলৰ আশাত গোটেই কাম নকৰিবা। আমি হিউমেন হয়, ফলৰ বস্তুটো আহিব। এতিয়া মই আপোনাক সাপোজ মই এখন কিতাপ লিখি থাকোতে মই যদি ভাবিছো কি কিতাপখন কিমান চেল যাব, সেইটো অবভিয়াছলি মোৰ মনত আহিব। কিন্তু কিতাপখন চেল যাব বুলি, ইমানটো এটা চেল যাব লাগিবই বুলি যদি মই কিতাপখনৰ লগত কিবা এটা কম্প্ৰমাইজ কৰিছো, যিকোনো ধৰণৰ কম্প্ৰমাইজ হ'ব পাৰে। মই চিম্পল এক্সাম্পল এটা দিছো, আজিকালি ধৰক হিন্দুইজমতকে যোনটো মানে ৰিয়েল হিন্দুইজমতকে হিন্দুত্বৰ পুষ্টটো বেছি। চ' মই ৰিলছ বনাও য'ত মই কওঁ যে গীতাখনৰ পৰা আমি কি শিকিব পাৰো, কিন্তু মই যদি মেবি কৈ দিওঁ যে বেলেগ এটা, মই নাম নলওঁ, কিন্তু বেলেগ এটা ৰিলিজনৰ কিতাপ এখনতকৈ গীতাখন কিয় বেটাৰ, সেইটো ভাইৰেল যোৱাৰ চান্সেছ বাঢ়ি যায়। কিন্তু সেইটো মই কিয় কৰিছো? ভিউজ লাগে। কাৰণ মানে মই ফলৰ আশা কৰিহে কামটো কৰিছো, তাত মোৰ নিজত্ব কিন্তু একো নাই। চ' ফলৰ আশা নকৰিবা মানে কথাটো সেইটোহে হ'ল। এইটো নহয় যে ফলৰ কথা মনতেই নাহিব। কৃষ্ণই অৰ্জুনক কৈছে যে আমাৰ মনটো মানে ৰথ এখনৰ লগত মানে কম্পেয়াৰ কৰিছে, ৰথখনৰ মানে ঘোঁৰাকেইটাৰ নিচিনা আমাৰ মনটো।
আচ্ছা নহয় ঘোঁৰাকেইটা আমাৰ চেন্সেছ মানে আমাৰ আইজ ফিল স্মেল আৰু আমাৰ চেন্সেছে আমাক দৌৰাই ফুৰাই মানে ধুনীয়া চিকেনৰ স্মেল পাইছো আমাৰ খাব মন যায় মে বি ধুনীয়া বস্তু এটা দেখিছো আমাৰ চাব মন যায় ভাল বস্তু এটা পিন্ধিছো ভাল লাগে তেনেকুৱা ধৰণৰ কথা আৰু যোনটোৱে ৰথখন চলাই আছে সেইটো হ'ল আমাৰ মন ৰথটোৰ চালকখন সাৰথীজন আৰু ৰথখনত যোনজন বহি আছে সেইজনহে আমি আচল সো আমি প্ৰথমতে সাৰথীজনক ক'ব লাগিব যে যদি ঘোঁৰাটো বাৰে বাৰে ইফাল সিফাল যায় আমি সাৰথীজনক ক'ব লাগিব যে এই ভুল ফালে গৈ আছে তই শুদ্ধ পথে আন সেইটো মেইন বস্তু সো কৃষ্ণই কেতিয়াও এইটো কোৱা নাই যে মানে মন চঞ্চল নহব মন চঞ্চল হ'বই মনৰ মইতো মনৰ এটা চিননিম বুলিয়ে কওঁ চঞ্চলতাই মানে মন গতিকে বস্তুটো হ'ল যে আপুনি বাৰে বাৰে তেনেকে মনটো কানিব লাগিব এভৰি ডে দিনটোত হয়তো 10 বাৰ মানে আপুনি যিমান বছৰ এভাৰেজ যদি মানুহ এজনে ধৰক 80 বছৰ জীয়াই 80 বছৰ ধৰক প্ৰথম 15 বছৰ লাষ্টৰ 15 বছৰ মেনেজ কৰিছো 50 ইয়াৰ্ছ মানে আপোনাৰ এটা বছৰতে আপোনাৰ 365 ডেজ থাকে গতিকে কিমান দিন হ'ল সো আপুনি কিমান বাৰ নিজৰ মনটো গুচাব লাগিব লাখ বাৰ আৰু সেইটো কৰিব লাগিব গতিকে গীতাৰ সেইখিনি কথা মানুহে নাজানে মানুহে কৈ দিয়ে যে ফলৰ চিন্তা নকৰাকে কৰা কাম সব হ'ব কিন্তু কোনেও নিশিকায় ফলৰ চিন্তা যে আহাটো উচিত মানে উচিত নহয় মানে কোনো ভুল কথা নহয় সবৰে আহিবই সেইটো কথা এতিয়া কি হয় আধা যেতিয়া মানুহে ভাবে ফলৰ চিন্তা কৰিব নালাগে মোৰ কিন্তু দেখোন ফলৰ চিন্তা আছে মই বেয়া মানুহ নেকি বা ভুল কৰিছো নেকি তেনেকুৱা ধৰণৰ প্ৰশ্ন আহে সেইকাৰণে নেচেচাৰী যে অকল এইখিনি কথা নহয় যে ফলৰ চিন্তা নকৰিব তাৰ আগত কি আছিলে তাৰ পিছত কি আছিলে এইখিনি কোৱাও ইম্পৰ্টেণ্ট এতিয়া যেতিয়া ৰীল এটা কাটি যিকোনো বস্তুত আপোনালোকে স্পেচিয়েলি ধৰক মিডিয়াৰ পৰা আপোনালোকে বেছি জানিব ৰীল এটাৰ হোল ভিডিঅ'ৰ পৰা ৰীল এটা কাটি লৈ পেলাই দিলে কনটেক্সট নাথাকিলে মানুহে জিতি বুজিব পাৰে আৰু প্ৰব্লেমটোৱে সেইটো হয় যে মানে গীতাখন আছে কিন্তু ভাগকে বেলেগ জেগাত আছে এতিয়া মই মানে ডিৰেক্টলি বাৰু নাম নলওঁ বাট ওৱান অফ দ্য লিডিং হিন্দী পডকাষ্ট মানে তাত কিছুমান ধৰক সো কল হিষ্টৰিয়ানছ আহিলে পেলাই ধৰক তেওঁলোকে কয় ডিটাৰমাইন কৰে যে যুদ্ধৰ সময়ত অৰ্জুনৰ বয়স ইমান আছিলে ভীষ্মৰ বয়স ইমান আছিলে মোৰ প্ৰশ্নটো হ'ল যে অৰ্জুনৰ বয়স লাগিলে 60 হওক 70 হওক 30 হওক বা 150 হওক ফৰক কি পৰিলে আই ডোন্ট থিংক যে সেইটো বস্তু এটা ডিছকাশ্যনৰ বস্তু হয় কিন্তু কোনেও এইটো ডিছকাছ নকৰে যে যুদ্ধৰ আগত অৰ্জুনৰ গা কঁপিছিল মন কঁপিছিল গান্ধীবখন হাতৰ পৰা পৰি গৈছিলে সেইটো সময়ত যে অৰ্জুনৰ একচুৱেলি এংজাইটি হৈছিলে পেনিক এটাক আহিছিল সেই বস্তুটো কিন্তু এই সো কল হিষ্টৰিয়ানছ বিলাকে নকয় বিকজ সেই বস্তুটো মানে ইমান এটা ধৰক মানে ক্লিক বেইট ৱৰ্ডি নহয় আৰু মানে বস্তুবিলাক তেনেকুৱা বস্তু মানুহে ইমান নাচাব ইমান নুশুনিব হয় সো আপুনি মহাভাৰতৰ কথা কৈ আছে কিন্তু আপুনি কৰ্মযোগী কাউন্টাৰ কৰি লৈ পেলাই ভিউজৰ কাৰণে কাম কৰি আছে এণ্ড দেন ইউ সে যে মানে মই এক্সপাৰ্ট হয় সো মই এইটো কোৱা নাই যে মই এক্সপাৰ্ট হয় মই এইটো বাৰে কওঁ যে মই যিখিনি কথা লিখিছো তাৰ চাগে হাৰ্ডলি মই 30% মান নিজে ফলো কৰিব পাৰো কিন্তু চেষ্টা সদায় কৰো ফেইল হওক যিমান মানে মনটো কন্ট্ৰোল কৰিব যদি 10 বাৰ চাওঁ তাৰে ভিতৰত 4 বাৰ পাৰো 6 বাৰ নোৱাৰো কিন্তু এটলিষ্ট হয়তো মই জানো যে মোৰ সেই 6 বাৰ যোনটো মই কৰিলো মোৰ ভুল হয় আৰু সেইখিনিয়ে মই ইয়াত লিখিছো কোনো মানুহে গীতাখন কমপ্লিটলি বাদ দিয়ক মই চ্যালেঞ্জ কৰিব আৰু 50% ফলো কৰিব নোৱাৰে আৰু যদি 50% ফলো কৰি দিয়ে এজন মানুহে যদি 50-60% গীতা ফলো কৰিব পাৰে সেইজন মানুহ মানে গান্ধী আইনষ্টাইনৰ কম্বাইন হলে যি হ'ব তাত কিয় আগুৱাই যাব এইটো পসিবল নহয় গীতাত সমৰ্পণৰ কথা কি কোৱা হৈছে সমৰ্পণ বুলি ক'লে আমি ভাবো কি মানে আমি সকলোবোৰ মানে এৰি আমাৰ যি আছে ভগৱানৰ নামত বা কাৰোবাৰ নামত কৰি দিওঁ মানে হয়তো ল'ৰা ছোৱালীৰ সমৰ্পণ নিজৰ মাতৃ পিতৃৰ কাৰণে এজন ভাল ষ্টুডেণ্টৰ সমৰ্পণ টিচাৰৰ কাৰণে প্লেয়াৰ এজনৰ সমৰ্পণ কোচৰ কাৰণে আৰ্মি হৈ যাওক চিটিজেন্সৰ সমৰ্পণ নিজৰ কাণ্ট্ৰিৰ কাৰণে এতিয়া সমৰ্পণৰ কথাটো আমি তেনেকে ভাবো যে আমি সকলোবোৰ এৰি লৈ পেলাই কাৰবাৰ মানে আগত কমপ্লিটলি সাৰেন্ডাৰ কৰা এতিয়া সেই সাৰেন্ডাৰটো আমি আমাৰ মাতৃ পিতৃ টিচাৰ কোচ কাণ্ট্ৰিৰ লগতো কৰিব নোৱাৰি কাৰণ এভৰিবডি কেন বি ৰং এট সাম পইণ্ট এভৰিবডি কেন বি ৰং ইভেন দ্য কাণ্ট্ৰি কেন বি ৰং এট সাম টাইমছ কিন্তু ৰং কোন নহ'ব ফিলচফি অফ ৰিলিজন বা ফিলচফি অফ হিন্দুইজম বা সব ৰিলিজনৰ ফিলচফিটো মেইন কোৰ ফিলচফিটো কেতিয়াও ভুল নহয় কাৰণ কোৰ ফিলচফিটোত যিকোনো ৰিলিজন যিকোনো মানে এনেকুৱা ডক্ট্ৰাইনৰ কোৰ ফিলচফিটো হ'ল গ্ৰেটাৰ গুড যে মানে দহৰ উপকাৰ কৰিব পৰা হ'ব লাগিব কৰ্মত সমৰ্পণ কেনেধৰণৰ কৰ্মত সমৰ্পণ বুলি কোৱাৰ লগে লগে আমি যেতিয়া কিবা এটা কাম কৰিছো আমি কাম কৰাৰ লগে লগে আমি
লগে লগে মুভমেণ্ট কৰিব লাগে ধৰক আপোনাৰ লগত মই এতিয়া এইটো পডকাষ্ট কৰিলো মই ইয়াৰ পৰা ওলাই যোৱাৰ লগে লগে পডকাষ্টৰ কথা মানে মনত থাকিব কিন্তু পডকাষ্টটো কেতিয়া ৰিলিজ দিব মই আপোনাক বোলে মেছেজ কৰি সুধি আছো কেতিয়া ৰিলিজ দিব ক্লিক বেটটো এনেকে বনাব থাম্বনেইলটো এনেকে বনাব সেইটো সমৰ্পণ নহয় কিন্তু মই আপোনাক যিখিনি ক'ব লগা আছিলে ক'লো তাৰ পাছত আপোনাৰ হাতত এৰি দি নিজৰ ছেকেণ্ড কামটোত লাগিল যিকোনো হ'ব পাৰে ছেকেণ্ড কামটো এইটো হ'ব পাৰে যে এতিয়া মই ঘৰত গৈ পেলাই ডিনাৰো বনাব লগা হ'ব পাৰে সেইটোও মোৰ সমৰ্পণ হ'ব পাৰে আপুনি মহেন্দ্ৰ সিং ধোনীৰ এটা হয় এক্সাম্পল দি পেলাই কোৱা শুনিছিলো হয় মহেন্দ্ৰ সিং ধোনীয়ে যেতিয়া মানে ক্ৰিকেটত আমি মানে সকলোৱে ৰিলেট কৰিব পাৰিব ধৰক ইণ্ডিয়াৰ বহুতবাৰ এনেকুৱা হৈছে যে 50 ৰানত 5টা উইকেট গৈছে 100 ৰানত 5টা উইকেট গৈছে তাৰপিছত ধোনী আহিছিল সেইটো সময়ত ধোনী আহিলে পেলাই ধোনীয়ে কি দৰে খেলিছিল ধোনীৰ খেলাৰ টেকনিকটো আছিলে যে তেওঁ কেতিয়াও কমপ্লিটলি লাষ্ট বললৈকে কি হ'ব নাভাবে আমি কেপ্টেইন কুল বুলি যে কওঁ কাৰণ তেওঁ সদায় নেক্সট বলটো ভাবিছিল যে নেক্সট বলটোত মই কি কৰিব পাৰো আৰু মোৰ বেষ্ট কি কৰিব পাৰো বলটো যদি বহুত ভাল হৈছে তেওঁ ডিফেন্ডে কৰিব বলটো যদি অকনমান হেৰি হৈছে তেওঁ 1 বা 2 ৰান ল'ব আৰু যদি লুজ বল আহিছে তেওঁ 4 বা 6 মাৰিব আৰু তেওঁ এইটো বিশ্বাস কৰে যে বাকি থকা ওভাৰছত এনেকুৱা কেইবাটাও বল আহিব য'ত মই 4 বা 6 মাৰি ল'ব পাৰিম সো আমি নেক্সট কামটোত কি আমাৰ কাৰণে বেষ্ট হয় লাগিলে আমাৰ সিচুৱেশনটো যিমানো বেয়া নহওক যিমানো মানে আমি চ্যালেঞ্জিং সিচুৱেশন নাথাকো আমি এইটো বিশ্বাস কৰিব লাগে যে वक्त कभी भी बदल सकता है আৰু আমি নেক্সট সিচুৱেশনটোত কি বেষ্ট কৰিব পাৰো সেইটোৰ ওপৰত ফোকাস কৰিব লাগে আৰু সেইটোৱে ধুনীয়া কৰিছে তেনেকুৱাই কৰি কিমান মেচেজ জিকাইছে হেয়াই সমৰ্পণ সেইটোৱে সমৰ্পণ সেইটো ভাল লাগিলে এই সমৰ্পণৰ সেই কনসেপ্টটো ভাল লাগিলে শুদ্ধ ভুল ভাল বেয়া হয় এইকেইটা কনসেপ্ট কেনেকুৱা গীতাৰ মতে শুদ্ধ ভুল ভাল বেয়া বুলি ক'লে আমি গুটেটো ভাল মানে ধৰ্ম বুলি লৈ লওঁ এতিয়া ধৰ্ম বুলি ক'লে বহুত মানুহে বহুত কথা বুলি মানে ইটস ভেৰি সাবজেক্টিভ যেনেকে এজন পুত্ৰ আছে পুত্ৰজনৰ ধৰক মানে মানি লৈছো যে মানে দেউতাক ঢুকাব আৰু ডেথ বেডত আছে দেউতাকে মানে পানী খুজি আছে হয়তো লাষ্ট বাৰ খুজিছে আৰু ঘৰখনৰ বাহিৰত মানে হয়তো কিছুমান বদমাছ মানুহে ডকাইত টাইপ মানুহে গাঁওখনত মানে হয়তো কিছুমান মানে ছোৱালীবিলাকৰ ওপৰত অত্যাচাৰ কৰিছে তেতিয়া সেই মানুহজনৰ কাৰণে ধৰ্ম কি মানে নিজৰ পিতৃক পানী গ্লাস খুৱাই মানে পুত্ৰ ধৰ্ম পূৰ্ণ কৰিব নে তেওঁ মানি লৈছে তেওঁ ক্ষত্ৰিয় হয় আগৰ দিনত আৰু তেওঁ মানে সেই ছোৱালীজনীক বচাই নিজৰ ক্ষত্ৰিয় বা নিজৰ কৰ্মৰ ধৰ্মটো পূৰ্ণ কৰিব সেইটো কিন্তু তেওঁৰ ওপৰত ডিপেন্ড কৰিব যে তেওঁ কোনটো ডিসিশন লয় এতিয়া সেইটো ধৰ্ম দুটাই হয় কিন্তু আসল ধৰ্ম এইটো হয় যে কোনটো কাম কৰিলে আমি গ্ৰেটাৰ গুড আমি দহৰ উপকাৰ কৰিব পাৰিছো মই যদি মোৰ দেউতাৰ কেয়াৰ লৈছো সেইটোতো সেলফিশ ইন্টাৰেষ্টত লৈছো মোৰ কাৰণে কৰিছে এভৰিথিং ফাইন কিন্তু মই যদি অকল মোৰ দেউতাৰ কেয়াৰ লৈছো বা মই যদি কাৰবাৰ যদি 10 জন দেউতাকৰ প্ৰবলেম হৈছে আৰু মই যদি অকল মোৰ দেউতাৰ কথা ভাবিছো তেতিয়াহলে মই সেলফিশলি ভাবিছো গীতাৰ বা যিকোনোৰ হেৰিয়াৰ মানে ধৰ্মৰ মিনিংটো সেইটো আৰু সিম্পলিফাইড ৱেত গীতাত কৈছে যিকোনো এনেকুৱা কাম যোনটোৰে তোমাক ভগৱানৰ ওচৰলৈ নিয়ে সেইটোৱে ধৰ্ম এতিয়া ভগৱানৰ ওচৰলৈ নিয়া মানে কি সত্য গুণ সেই ভাল গুণ বিলাকে আনক সহায় কৰা আৰু বহুত মানুহে কয় কি মানে মই সহায় কৰিব পাৰো কিন্তু মোৰ নিজৰে এতিয়া নাই বা তেনেকুৱা বস্তু থাকিলে সব মানুহে সহায় কৰে নিজৰ প্ৰবলেমত বা নিজৰ নাথাকিও বেলেগক সহায় কৰিব পাৰা সেইটোহে আসল মানে হেৰি হয় সহায় হয় আসল আৰু ভাল বেয়াটো আসলতে তোমাৰ কাৰণে যেটো ভাল হেতু মোৰ কাৰণে বেয়া হ'ব পাৰে আৰু মোৰ যেটো কাৰণে ভাল মোৰ কাৰণে যেটো ভাল বুলি মই ভাবিছো তোমাৰ কাৰণে হেতু বেয়া হ'ব পাৰে গতিকে বস্তুটো সাবজেক্টিভ হয় বাট এট দ্য সেম টাইম আৰু এটা বস্তু আছে যে মই হেতু কেনেকৈ জাজ কৰো মানে এন্ড আই থিংক সেই জাজমেন্টটো নেসেসাৰি হৈ যায় কাৰণ নহলে আপুনি মানে সবকে গ্ৰে লাইনত ৰাখি দিব আৰু এটো ইম্পৰ্টেন্ট হয় যে আমি কাৰবাক যদি বেয়া হয় তেতিয়া বেয়া বুলি ক'ব পৰাটো কিন্তু বিৰাট জৰুৰী হয় সো যিকোনো মানুহে যদি এনেকুৱা যিকোনো কাম কৰিছে যোনটোৰ কাৰণে বেলেগৰ অপকাৰ হৈছে সৰু অপকাৰ হ'ব পাৰে তেতিয়ালে হেতু কাম ভুল নো জাস্টিফিকেশন যিটো মানে মই এটা বিলিভ কৰো যে যোনটো আমাৰ জুডিশিয়াৰি কোৰ কনসেপ্ট হয় যে এখটা মানে গুনেগাৰ বাচি যাওক কিন্তু এজন মানে ইনোসেন্টৰ সাজা হ'ব নালাগে এটা বহুত মানুহে সেই বস্তুটো মানে মানুহে কয় কি না এজন মানুহ কোলেটাৰেল ড্যামেজ হিচাপে গ'ল যদি গ'ল সো কিন্তু সেই বস্তুটো তেনেকুৱা হ'ব নোৱাৰে আপুনি যেতিয়া কথা এটা ভাবিছে আপুনি লাষ্ট মানে গীতাৰ মতে গীতাই কৈছে যে আপোনাৰ মানে সুখ বা আপোনাৰ ধৰ্ম বা আপোনাৰ মানে হ্যাপিনেস এইখিনি তেতিয়ালৈকে কমপ্লিট নহয় যেতিয়ালৈকে পৃথিৱীত এটা প্ৰাণী মানুহ নহয় দে এটা প্ৰাণীৰো মানে যদি কিবা অত্যাচাৰ চলি আছে তেতিয়া মানে আমাৰ সকলোৰে মানে কিন্তু মানে সুখটো পূৰ্ণ নহয় গীতাৰ মতে আমি সকলো কালেক্টিভ হয় that development progress সব বস্তু কালেক্টিভলি কোৱা বস্তু হয় কিন্তু আমি সেইটো বস্তুৱে মানে পাহৰি গৈছো
কেৱল নিজৰটো আমি কেৱল নিজৰটো আৰু আমি পাহৰি গৈছো মই মডাৰ্ণ মানুহক কোৱা নাই দেই মইতো ইমানখিনিলৈকে ক'ম যে কুৰুক্ষেত্ৰ যুদ্ধৰ পিছত পাণ্ডৱত যোৱাৰ পিছতে মানুহে পাহৰি গ'ল সেইখিনি কথা যে কেৱল নিজৰটোৱে নহয় আচলতে কালেক্টিভলি আমি সকলোৰে কথা ভাবিব গীতাত পুনৰ জন্মৰ কথা কি কোৱা হৈছে মানে পুনৰ জন্ম থাকে নে নাথাকে হয় নহয় চাওক মই চিউডো চায়েন্সৰ কথা জেনেৰেলি নকওঁ বাট মই পাৰ্চনেলি এইটো বিলিভত চলো যে পুনৰ জন্মৰ কনচেপ্টটো আছে পুনৰ জন্ম হয় কাৰণ গীতাৰ মেইন বস্তুটো হ'ল যে মোক্ষৰ যোনটো কনচেপ্ট আছে বা গীতাই যোনটো কয় যে মানে আমাৰ আচল অস্তিত্বটো আমাৰ আত্মা আমাৰ মন নহয় আমাৰ মস্তিষ্ক নহয় আমাৰ বডিটো নহয় আমাৰ ভিতৰত থকা আত্মা মানে কি পৰমাত্মাৰ এটা অংশ পৰমাংশ বুলি কয় আত্মা মানে ভগৱানৰ এটা অংশ হয় যোনটো কিন্তু আমাৰ মানে আমি নিজৰ দেহ মন আৰু মস্তিষ্কৰে সেইটোক দবাই ৰাখো আমি মানে নিজেই বুজি নাপাওঁ যে আত্মাটোহে আচল সো এতিয়া প্ৰব্লেমটো সেইটোতে আহি যায় যে আমি যেতিয়া নিজকে চিনি নাপাওঁ নিজেই কোন হয় নাজানো তেতিয়া আমি বেলেগ বস্তু কি দৰে হেৰি কৰিম আপোনাৰ মই একচুৱেলি এইটো কুৱেশ্যনটো এক্সেক্টলি পাহৰি গৈছিলো কি কৈছিলে নাই মই কৈ আছিলো যে পুনৰ জন্ম হয় পুনৰ জন্ম থাকে সেইটো কাৰণে এইটো আহিছিল ঠিকেই সো সেই আত্মাৰ কনচেপ্টটো যেতিয়া আৰম্ভ কৰা হয় আত্মা যেতিয়া আছে বুলি মানিব লাগিব গতিকে গীতাৰ মতে কাৰণ আত্মাটোৱে আচল বুলি কয় সো আৰু এটা কনচেপ্ট আছে যে গীতাৰ কথাত কয় যে মানে দেহটোৰ কোনো ভেলু নাই আত্মাৰ ভেলু আছে আত্মাটোৱে মানে নতুন দেহ লয় কাপোৰ সলোৱাৰ নিচিনাকে নতুন দেহ লয় আৰু যোনটো জন্মলৈকে আত্মাটোৱে সম্পূৰ্ণৰূপে শুদ্ধিকৰণৰ কাম নকৰে সম্পূৰ্ণৰূপে ধৰ্মত নাথাকে বা অধৰ্মতকে ধৰ্মৰ বস্তুখিনি যদি খুব বেছি নহয় তেওঁলোকে পুনৰ জন্ম লৈয়ে থাকিব আৰু আত্মাৰ মোক্ষ মানে আমি সকলোৱে মোক্ষৰ কনচেপ্টটো মই ডাইৰেক্ট কৈছো ভুল বুজে মোক্ষৰ চিম্পল বস্তুটো হ'ল যে মৃত্যুৰ পিছত আত্মাটোৰ যাতে পুনৰ জন্ম নহয় আকৌ পৰমাত্মাৰ লগত মিলন হ'ব পাৰে আৰু সেইটো তেতিয়াহে হ'ব যেতিয়া আপোনাৰ ধৰ্মৰ কামখিনি বহুত বেছি যেনেকৈ আমাৰ শংকৰদেৱ বৰ্তমান সময়ত ধৰ্মত যদি থাকে তেতিয়াহে মোক্ষ প্ৰাপ্তি হয় মোক্ষ পায় আৰু আমি কিছুমান কথা ভাবো নহয় ধৰক এতিয়া কেতিয়াবা সৰু ল'ৰা ছোৱালী জন্ম হয় মেবি বিৰাট ষ্টিল বৰ্ণ হয় বা মানে বিৰাট দুখ লগা কিছুমান বেমাৰ লৈ বা কিছুমানৰ হয়তো দুটা মানে ব্ৰেইন জইন হৈ যায় কিবা কিবি বহুত বা কিছুমান মানে জন্ম হৈ মৃত্যু হয় 2-3 মাহত 6 মাহত সো তেতিয়া আমি ভাবো নহয় যে মানে কিয় হ'ল এই ল'ৰাটোৱে মানে বা এই ছোৱালীজনী বা সৰু বাচ্চাটোৰ কি ভুল হ'ব পাৰে বা মাক দেউতাক বা পৰিয়ালটোৱে ভুল কৰিলে যদি মানে ভগৱানৰ এইটো কেনেকুৱা ক্যালকুলেশন যে শাস্তিটো ল'ৰা ছোৱালীটো তাত আহে আত্মাৰ পুনৰ জন্মৰ কনচেপ্টটো কেতিয়াবা কি হয় যে আমি এইটো জন্মত ধৰ্ম দুটাই মানে কৰিছো কিন্তু হয়তো মানে ধৰ্মৰ কামখিনি পিছলে কৰিলো আৰু বহুত কৰিলো সেইটোৰ ফল হিচাপে আমি কিন্তু আৰু এটা জন্ম ল'ব লাগিব কিন্তু আমি বিকজ মানে ধৰ্মটো যোৱা জন্মত ভালকে কৰিছো ভগৱানে বচাই লয় যে ইমানখিনিতে তোৰ এইটো জন্ম খতম আৰু তই মোৰ লগত মিলন হ'ব পাৰ পুনৰ জন্ম নহয় আৰু সো সামটাইমছ মানে এনেকুৱা ধৰণৰ বস্তু যেতিয়া ধৰক আমি এক্সপ্লেইন কৰিব নোৱাৰো যে কিয় সৰু বাচ্চা বা তেনেকুৱা হয় মেবি দ্যাট ইজ দ্য এক্সপ্লেনেশ্যন again এইটো কিন্তু এটা থিয়ৰি হয় এইটো এক্স্যাক্টলি গীতাত এইটো বুলি কোৱা নাই কিন্তু আপুনি 1+1 কৰি 2 কৰিব পাৰে সো এতিয়া ইন্টাৰপ্ৰেট কিছুমান বস্তু কৰিব লাগিব আৰু হয়তো কিছুমান ইন্টাৰপ্ৰিটেশনছ নিজৰ মনক সাহস আৰু শান্তি দিবলৈ কৰা হয় কিছুমান বস্তুৰ কথা আমি কেতিয়া 100% গম নাপাম এতিয়া ভাগ্যৰ কথা কোৱা হয় সকলো এখন ভাগ্য লৈ আহে ভাগ্য আচলতে পূৰ্বৰ জন্মৰ ফল নে বৰ্তমানৰ কৰ্মৰ ফল নে কি আচলতে ভাগ্য কম্বিনেশন অফ বোথ পূৰ্ব জন্মৰ যিখিনি কাম কৰিছো তাৰ পৰা অলপ ৱেটেজ আহে যেনেকে আমি ধৰক এই এপিএসসি ইউপিএসসি বা বেংকৰ এক্সাম দিলে মেইনছৰ পৰা অলপ আহে ইন্টাৰভিউৰ পৰা অলপ আহে ইন্টাৰভিউৰ পৰা যেনেকৈ কম আহে তেনেকৈ পুনৰ জন্মৰ পৰা কম আহে আৰু কৰ্মৰ বেছ কৰি লৈ পেলাই যিখিনি বস্তু কৰা হয় সেইখিনি ওপৰত বেছি মানে ফোকাস কৰা হয় আৰু সেই কনসেপ্টটো প্ৰাৰব্ধ বুলি কোৱা হয় এটা এক্সাম্পল আছে সাপোজ ধৰক মই যোৱা জন্মত কিবা এটা ভুল কৰিছিলো সেইটো জন্ম হিচাপে মই সেইটোৰ ফল হিচাপে মই এইটো জন্মত কোনবা এটা পইণ্টত পাম কিবা এটা কিন্তু সেইটো মোক কমপ্লিটলি ডিফাইন নকৰে এতিয়া মই এইটো জন্মত কি কৰিলো ধৰক মই মেবি ক্লাছ 10 ত থাকোতে হয়তো কিবা এটা চুৰ কৰিব পাৰো তাৰ ফলটো যি হ'ব সেইটো কিন্তু মই এইটো জন্মতে পাম কিবা নহয় কিবা কৰিলে প্লে পাম কিন্তু আৰু সেইটোৰ পৰা ধৰক মোৰ ভাগ্যখনে এনেকে লিখা আছিল যে এইটো ক্লাছ 10 যদি চুৰ কৰে তাৰ পিছত সি আৰু অলপ ডাঙৰ চুৰ হ'ব আৰু অলপ ডাঙৰ হ'ব মহাচুৰ হ'ব তেনেকুৱা এটা কিন্তু মই ধৰক 10 ত চুৰ কৰিলো কিবা কাৰণে মই বুজি পালো যে মোৰ বস্তুটো ভুল তাৰ পিছত মই বিৰাট কিবা ভাল কাম কৰিলো বিৰাট ভাল কাম মানে যোনটো মই কৈছো গ্ৰেটাৰ গুণৰ কাৰণে কিবা ভাল কাম কৰিলো বা ঠিক ঠাক কাম কৰি গলো সৎ গুণৰ কাম কৰিলো
তেতিয়া মোৰ প্ৰাৰব্ধটো বদলি যাব তেতিয়া যদিও মোৰ ভাগ্যত লিখা আছিলে যে ই বৰচুৰ হ'ব সেইটো নহয় লৈ পেলাই কিন্তু মোৰ ভাগ্যটো চেঞ্জ হৈ যাব পাৰে আৰু এই বস্তুটো গীতাত কোৱা গৈছে যে মানে ভাগ্যকে কৰ্ম ডাঙৰ হয় এইটো ডাইৰেক্ট লাইন হয় সো মানে আমি এইটো নহয় আমি অলৰেডি কৰা কামবিলাকৰটো ফল পাম কিন্তু নতুন প্ৰাৰব্ধ যেতিয়া ক্ৰিয়েট হ'ব আমি নতুন ফল পোৱা আৰম্ভ কৰিম আৰু নতুন ভাগ্য এখন আমি নিজে কৰিব পাৰো সেই কাৰণে কোৱা হয় যে ভাগ্যৰ মানে লেখা আমি বদলাব পাৰো কৰ্মৰ যোগেদি মানুহে ভাগ্যৰ লেখা সলাব পাৰে আৰু এই গোটেইখিনি যিখিনি শিক্ষা যিখিনি জ্ঞান লাভ কৰিছা এইখিনি ভাগৱত গীতা পঢ়িয়ে লাভ কৰিছা মই বেসিক্যালি গোটেইখিনি আমাৰ হিন্দুইজমৰ যিমানখিনি আছে ধৰ বেদ পুৰাণ অলপ অলপ হলেও পঢ়িছো অলপ অলপ হলেও জানিছো কিন্তু ভাগৱত গীতাখন মই 50 বাৰতকৈ ওপৰ পঢ়িছো আৰু আমাৰ তাত যেহেতু ওল্ডেষ্ট যোনটো ভাৰ্জন অৰিজিনেল ভাৰ্জন কোনো বস্তুৰ নাই কিবা কাৰণে গীতাৰ বস্তুখিনি থাকি গৈছে আসল বস্তুখিনি বুলি মই মানো থাকি গৈছে সেইকাৰণে মই গীতাৰ ওপৰত বেছি ফোকাস কৰো আৰু अगेन মই মানে এইটো এই কাৰণে নেসেসারি হয় যে আমি ভাবিব লাগিব থিংকাৰ হ'ব লাগিব ইণ্ডিয়াত বা ৱৰ্ল্ডতে যোৱা 50 বছৰ মানত থিংকাৰ্স কমি গৈছে নাই বুলি কলেও ভুল নহব আমি ওভাৰথিংক কৰো আজিকালি থিংকিং নকৰো সো মানুহে যেতিয়া মোক সোধে যে তুমি কি কৰা মানে সিনেমাও লিখা কিতাপ ইংলিশ অসমীয়া সবতে লিখা স্পিচ স্পিকাৰো হয় সো এটা লাইনত ক'ব গ'লে এটা ৱৰ্ডত ক'বলে তুমি কি হয় সো আজিকালি মই মানে ক'ব লৈছো যে আই এম এ থিংকাৰ কাৰণ মই ভাবো আৰু মই ওভাৰথিংক নকৰো আৰু সেই বস্তুটো বিৰাট জৰুৰী আমাৰ তাত আমি ভাবো কি আমাৰ তাত ইমান ভাবিলে সময় নাই কিন্তু যোনটো কয় যে নিজকে বিবেচনা কৰা সেলফ ইন্ট্ৰস্পেকশন আৰু গীতাটো ইয়াৰ কথা আছে যে দুবিধ মানুহ থাকে বাহিৰমুখী আৰু অন্তৰ্মুখী মানুহে সদায় থিংক কৰে যে মোৰ যদি মোৰ লগত যদি কিবা এটা ভুল হ'ল যদি হ'ব নালাগিছিল মই সব ঠিককে কৰিলো তেতিয়া মানুহজনে ভাবিব আচ্ছা এটোৰ পৰা মই কি শিকিব পাৰো এটোত মই দেখা দেখি ভুল কৰা নাই তথাপিও কিবা এটা সৰু ভুল থাকি গৈছে নেকি কাৰোবাৰ ব্ৰেকআপ হৈছে মোৰ কি ভুল আছিল অপোজিট মানুহ গৰাকীৰ কি ভুল আছিল সিচুৱেচনৰ কি ভুল আছিল ঠিক তেনেকৈ বিভিন্ন সিচুৱেচনত আমি যেতিয়া থিংক কৰো আমি যেতিয়া থিংকাৰ হ'ব পাৰো তেতিয়াহে আমি কিন্তু গীতা বুলিয়ে নহয় যিকোনো বস্তুৰ যিকোনো নলেজ বেস বস্তুৰ আমি একচুৱেল এপ্লিকেশন কৰিব পাৰিম তেতিয়াহে সকলো ভুল বা ফেইলিয়াৰ বিলাকৰ কাৰণবিলাক আমি চিন্তা কৰি পেলাই আমি উলিয়াব পাৰোঁ যাতে নেক্সট ষ্টেপটোত আমি ভুল নকৰোঁ বা আমি ভুল পথে নাযাওঁ বা আকৌ একেটা ভুল একে নহয় হয় নহয় জানো এতিয়া আমি শেষত যদি কওঁ যে নৱপ্ৰজন্মৰ গীতাখনৰ পৰা নৱপ্ৰজন্মৰ লগতে আন সকলো লোকে সকলো পাঠকে কি পাব আচলতে মই অকণমান উল্টাকে আৰম্ভ কৰিছো নামটো যদিও জেনজি মই মানে সিনিয়ৰ সিটিজেনৰ পৰা আৰম্ভ কৰিছো সিনিয়ৰ সিটিজেন সকলে গম পাব যে মোক্ষ মানে আচলতে কনসেপ্টটো কি আৰু এটোও গম পাব যে যদি আপোনালোকে জীৱন ভৰ মানে সৎবগুণৰ কাম বা কৰ্মযোগী বা সমৰ্পণ বা বেলেগক সহায় কৰা এনেকুৱা ধৰণৰ কিছুমান ধৰ্ম যোনটো মই অলৰেডি বুজালো যে ধৰ্মৰ ডেফিনিশ্যন যদি কাম কৰা নাই আপুনি সিনিয়ৰ সিটিজেন হোৱাৰ পিছত ৰিটায়াৰমেন্টৰ পিছত যিমানে তীৰ্থযাত্ৰা নকৰে আপুনি চাৰ ধাম যাওক যি যাওক আপুনি মোক্ষ নাপায় সো সেই বস্তুটো এটলিষ্ট মানুহে গম পাব তাৰ পাছত আহিলে 50 60 30 যিবিলাক চাকৰিয়াল বিবাহ ফ্যামিলি বাচ্চা আছে তেওঁলোকে গম পাব যে সৰু সৰু ডিসিশনস সৰু সৰু কথাবিলাকৰ ভ্যালু কি ওয়াইফ এন্ড হাজবেন্ডৰ মাজৰ ৰিলেশনৰ কিছুমান কথাও গম পাব আৰু এই সকলোখিনি ইমান আজিকালি চিন্তাধাৰা ইমান মানে মানুহৰ কাম কাজ টাইমে নাই এটেনশন শ্ৰিংক হৈ আছে সেইটো সময়ত পিস কেনেকে পাব পাৰি ইনাৰ পিসটো কেনেকে পাব পাৰি আমি নিজকে কেনেকে নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰো সেইখিনি বস্তুও শিকিব কিন্তু জেনজিয়ে সকলো কথা শিকিব যে ভালকৈ পঢ়িব কেনেকে লাগে এটেনশন কেনেকে দিব লাগে ৰিটেইন কেনেকে কৰিব পাৰি নেটৱৰ্কিং কেনেকে কৰিব পাৰি ইনফেক্ট মাৰ্কেটিং আৰু সেলছৰ কথা আছে মই নিজৰ কিতাপৰ মাৰ্কেটিং আৰু সেলছ কৰো গতিকে মই ইমানখিনি জানো যে যিকোনো ভাল আপুনি সেলছৰ কিতাপ লওক সেলছৰ ভিডিঅ' চাওক সকলো এটা কথা ক'ব যে এজন ভাল সেলছমেনে কেতিয়াও প্ৰডাক্ট নেবেচে তেওঁ সদায় এতিয়া আপুনি যদি মোৰ ওচৰত ফৰ এক্সাম্পল মই ধৰক গাড়ী ডিলাৰত কাম কৰো গাড়ী ডিলাৰখনত কাম কৰো আমি সেলছমেন এণ্ড আই এম গ্ৰেট সেলছমেন আপুনি মোৰ তাত গাড়ী কিনিব চাব আহিছে কিনিব নহয় চাব আহিছে মই এইটো ফোকাসে নকৰো যে আপোনাক এইখন গাড়ী দিব লাগে বা সেইখন গাড়ী দিব লাগে মই এইটো ফোকাস কৰো যে আপোনাৰ নিডটো কি আপোনাৰ যদি নিডটো 4 জন মানুহৰ কাৰণে হয় মই আপোনাক 6 জন মানুহৰ গাড়ীখন দিয়া এজ আ সেলছমেন ভুল হয়তো বহুত মানুহে ক'ব পাৰে যে না ই ভাল কাম কৰিলে 4 মানে ফ্যামিলি অফ 4ৰ ক্লায়েন্ট কাস্টমাৰ এজনক 6 সিটাৰ 7 সিটাৰ বেচিলে বাহ বাহ কিন্তু সেইটো কথা নহয় তেওঁ সেইটো এবাৰ কৰিব পাৰিব কিন্তু এজন ভাল সেলছমেনে কি কৰিব এজন ভাল সেলছমেনে মানুহজনৰ নিডটো বুজিব মানুহজনৰ ৰিকোয়াৰমেন্টটো বুজিব আৰু মানুহ এইটো এনশিওৰ কৰিব যে মানুহজনে যাতে তেওঁক নাপাহৰে তাৰ কাৰণে কি কৰিব লাগিব ভাল ব্যৱহাৰ আৰু সেই ভাল ব্যৱহাৰটো আপুনি ফেক কৰিব নোৱাৰে কিমান দিন কৰিব বছৰ কৰিব 2 বছৰ কৰিব কিন্তু এন্টায়াৰ যদি কেৰিয়াৰত আপুনি ভাল সেলছমেন ভাল মাৰ্কেটাৰ হ'ব লাগে আপোনাৰ সেইখিনি বস্তু জেনুইনলি আহিব লাগিব
তেতিয়া ফল কি বস্তুটো কি হ'ব মেবি আজি আপুনি 4 মানে বাদ দিয়ক আপুনি 4 জনৰ ফ্যামিলি গাড়ীও নহয় মানি লওক যে আপুনি লাষ্টত স্কুটি এখনে কিনিলে কিন্তু আপুনি যোনখন ভাবিব যে মোক এখন 7 সিটাৰ গাড়ী লাগে আপুনি কিন্তু 10টা জায়গাত না যায় আপুনি ভাবিব এই যদি আছে লৰাটো মই এইখনৰ পৰাই কিনিম 7 বছৰ হওক 10 বছৰ হওক আপুনি এবাৰ হলে সেই লৰাজনৰ কথা আপোনাৰ তাত মনত থাকিবই এইটো হল সেলছৰ এটা মানে গুৰুত্বপূৰ্ণ কথা এতিয়া এই বস্তুটোৱে গীতাটো আছে যেতিয়া আমি যেতিয়া কওঁ যে সমৰ্পণ কৰা কৰ্মযোগী হোৱা সো এইখিনি বস্তু ইন্টাৰপ্ৰিট গীতাটো কৰিব পাৰি নেটৱৰ্কিং আজিৰ যুগত কমিউনিকেশ্যন নেটৱৰ্কিং সবতছে ৰিকোয়াৰ্ড স্কিলছ যে কোনে কিমান মানুহক চিনি পায় নিজৰ চিনাকিটো কি ধৰণে ইউজ কৰিব পাৰে সেইটোৰ ওপৰতে এন্টায়াৰ ৱৰ্ল্ডখন চলি আছে সো নেটৱৰ্কিং কৰিবলৈ মানুহে বহুত এডভাইস দিয়ে যে তুমি এটো কৰিব লাগিব হেতু কৰিব লাগিব মানে সিম্পল বস্তু আছে যেনেকে কমিউনিকেশ্যন নেটৱৰ্কিংত কয় যে মানে সাপোজ মই আপোনাক ফাৰ্ষ্ট লগ পাইছো আৰু ইণ্ডিয়ান কনটেক্সটত কৈছো স্পেশালি সাপোজ আপুনি যদি মেইল হয় মই আপোনাক হ্যান্ডশেক কৰিলো মেবি আপোনাক শোল্ডাৰ তেনেকে ট্যাপ এটা কৰিলো সেইখিনি কৰিলে যেতিয়া ফিজিক্যাল টাচ এটা হয় আপোনাৰ নামটো ইউজ কৰিলে প্লে মাতিলো instead of calling maybe বেলেগ কিবা কি আপোনাৰ নামটো 3-4 বাৰ গলে তেতিয়া আপুনি মোক মনত ৰাখিব সো হেবিলাক নেটৱৰ্কিংৰ লেসনস হয় কিন্তু গীতাত কৈছে যে মানে যদি তুমি ভাল হয় মনৰ পৰা যদি তুমি বেলেগৰ ভাল কৰাটো বিচাৰা যদি তুমি সব সিচুৱেচনত নিজৰে নহয় বেলেগৰ কো প্ৰবলেমৰ পৰা উলিয়াব বিচাৰা তেতিয়া যাকে চিনি পাও মইতো সেইখিনি কামই কৰিম সো মোৰ নেটৱৰ্কিংটো অটোমেটিক্যালি হৈ আছে দেখোন আৰু ৰিয়েল নেটৱৰ্কিং হৈছে ইয়াত সো নেটৱৰ্কিং মাৰ্কেটিং সেলছৰ পৰা আৰম্ভ কৰি পঢ়া শুনা ৰিলেশনশিপ মোক্স আপোনাৰ বুঢ়া বয়সত কি কৰিব লাগে কোনখিনি কথা হিন্দুজমৰ শুনিব লাগে কোনখিনি শুনিব নালাগে গোটেইখিনি কথা গীতাত আছে আৰু তাৰে মানে এপ্লাইড উইথ যিমান সহজ ভাবে পাৰি সহজ ভাষাত আৰু কন্টেম্পৰাৰী এক্সাম্পলছ মহেন্দ্ৰ সিং ধোনিৰ এক্সাম্পলটোৰ নিচিনা কৈ আৰু মানে এই নৱপ্ৰজন্মৰ কিতাপখনত সকলোৰে বাবে আছে আৰু সকলোৱে পাব তোমাৰ আগৰ যি দুখন কিতাপ সেই দুখনৰ বিক্ৰী খুব ভাল হয় আৰু আশা কৰিছো এখনৰ বিক্ৰী ভাল হয় নেক্সট কিবা প্ৰজেক্ট আছে নেক্সট এতিয়া মই ফিল্ম ৰাইটিংত ফোকাস কৰি আছো কিতাপ লিখি আছো বাট এতিয়া ইমিডিয়েট মোৰ ফোকাসটো ফিল্ম ৰাইটিংত হয় আৰু মই ইয়াত জেনুইনলি কৈছো যে মই যেটো ফুল টাইম ৰাইটিং কৰো ফিল্ম ৰাইটিং পেজ মোৰ হেতু কাৰণে মই ফিল্ম ৰাইটিংত এতিয়া গুৰুত্ব দিছো এতিয়া হয়তো মইটো এই কাৰণে কৈছো মানুহে হয়তো ভাবিব পাৰে এটো কলে ইটো কৰ্মহিকৰ কথা কলে কিন্তু এতিয়া এই পইচাৰ কথা মেইনটেইন কৰিলে যে মানে কিতাপতকে এই মানে ফিল্ম ৰাইটিংত বেছি পইচা এতিয়া কথাটো হল ফিল্ম ৰাইটিংটো মই এতিয়াৰ পৰা কৰিব বিচাৰ নাছিলো খৰতে যেতিয়া মই আছিলো সব মানুহৰ এক্টৰ হ'ব মন যায় কিন্তু মই ৰিয়েলিস্টিক আছিলো বা ক্ৰিকেটাৰ হ'ব মন যায় মই জানিছিলো যে মই এক্টৰ বা ক্ৰিকেটাৰ এটা হ'ব নোৱাৰো সো মই ক্লাস 6-7 তে ভাবা যে মই ৰাইটাৰ হ'ম সিনেমা সো হেতু মোৰ এতিয়াৰ বস্তু নহয় এতিয়া খালি মোক অপৰচুনিটি দিছে সেকেন্ড বস্তু মই বস্তুটোলৈ অনেষ্ট হয় যে এইখিনি পইচা মোক চলিবলৈ লাগিব কিন্তু কিতাপত যদি পইচা যদিও কম কাৰণ ৰয়্যালটি আমি বহুত কম পাম 10% আৰু সেই গুটেইখিনি কাৰণে গুটে মাৰ্কেটটো এটো বেলেগ এটা কথা কিন্তু সেই 10% ৰয়্যালটিটো কম হয় obviously কম হয় হেতুৰে এটা মানুহে বিয়া বাৰু পাতি দুটা বাচ্চা এডুকেশন they cannot afford it এতিয়া কথাটো হেতু হয় যে হেতু কাৰণে মই যদি একেবাৰে কিতাপ লিখা বাদ দিলো তেতিয়া মানুহে হয়তো হয় মই ফলৰ কথা ভাবি কৰিছো কিন্তু মই যদি এনশিওৰ কৰিছো বেলেগ কিবা এটা থাকি this is just like যে মই মেবি কিবা এটা জব কৰি আছো at the same time মই লিখি আছো বেলেগৰ কাৰণে আচ্ছা কিতাপ লিখাটো চলি থাকিব আৰু ফিল্ম ৰাইটিংৰ কাৰণেও কাম কৰি থাকিব খুব ভাল লাগিছে আৰু কিতাপ লিখি যে থাকিবা সেই কাৰণে শুনি বেছি ভাল লাগিছে আৰু এনে ধৰণৰ নতুন নতুন কিতাপ নতুন নতুন কনসেপ্টেৰে আৰু কিতাপ আহক আশা কৰিছো আৰু সকলো সপোন সকলো পৰিকল্পনা সকলো সপোন এয়া আছিল অন্তৰাত্ৰেয় নৱপ্ৰজন্মৰ এগৰাকী প্ৰতিশ্ৰুতি সম্পন্ন লেখক আমি ইয়াৰ আগতেও বহিছো এইবাৰো খুব ভাল লাগিল গতিকে আশা ৰাখিছো আপোনালোকৰ ভিডিঅটো ভাল লাগিল আৰু অন্তৰাত্ৰেয়ৰ প্ৰত্যেকখন কিতাপ আপোনালোকে সংগ্ৰহ কৰক পঢ়ক নতুন কিবা এটা শিকিবলৈ পাব আৰু জীৱনটোক নতুনভাৱে লৈ যাবলৈ নতুনকৈ চাবলৈ আপোনালোকে সুযোগ পাব অন্তৰাত্ৰেয়ৰ কিতাপবোৰ পঢ়ি আজিৰ ভিডিঅটো চাই ভাল পালে বুলি আশা কৰিছো আৰু এনে ধৰণৰ ভাল ভাল ভিডিঅ'ৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'সমূহ নিজে চোৱাৰ লগতে নিজৰ বন্ধু বান্ধৱ লগতে পৰিয়ালৰ লোকসকলৰ সৈতেও শ্বেয়াৰ কৰিব ধন্যবাদ